তো ইয়াৰ পৰা যদিও মোৰ বিয়া হয় তেতিয়াতো মই ক'ব নোৱাৰোঁ যে মোৰ বিয়া নহয়। মোৰ এইটোৱে প্ৰতিক্ৰিয়া যে হিন্দু মুছলিম বুলি কথা নহয়, সকলোৱে সমান। আমি এখন দেশত থাকোঁ, তো মই ৰাইজৰ কাৰণে কাম কৰিব বিচাৰোঁ, ৰাইজৰ সেৱা কৰিব বিচাৰোঁ। নমস্কাৰ, পডকাষ্টৰ নতুন এটা অনুষ্ঠান কথা বাৰ্তালৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ লগত এতিয়া উপস্থিত আছে এগৰাকী অতিথি তথা 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত মনোনীত প্ৰাৰ্থী। নমস্কাৰ, আমাৰ পডকাষ্ট অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমতে আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ। হয়, মোৰ নাম উম্মুল খাইৰ মাছুমা চুলতানা, মোৰ দেউতাৰ নাম আমজাদ আলী শ্বেখ, মোৰ গাঁও কৰেয়া পাৰ্ট 1। ধন্যবাদ। আমি জানিবলৈ পাইছোঁ আপুনি এই বছৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বী আগবঢ়াইছে। আমি জানিব বিচাৰিছোঁ আপুনি কোনটো দলৰ হৈ কোন পদত আৰু কোন পঞ্চায়তৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে। সবিশেষ যদি জনায় আমি সুখী হ'ম। মই জয়ীসভা পঞ্চায়তৰ পৰা AIUDF দলৰ কাউন্সিলৰৰ মনোনীত প্ৰাৰ্থী। আপুনি বেয়া যদি নাপায় আপোনাৰ শিক্ষাগত অৰ্হতাটো জানিব পাৰোঁনে? মই MSW কমপ্লিট কৰিছোঁ, লগতে BEd কৰিছোঁ আৰু MA কৰি আছোঁ এডুকেশ্যনত, কমপ্লিট হোৱা নাই এতিয়ালৈকে। আচ্ছা, এইখিনিতে এটা প্ৰশ্ন কৰোঁ। ডিগ্ৰী লাভ কৰি চাকৰি চিন্তা কৰাৰ পৰিৱৰ্তে আপুনি ৰাজনীতিলৈ হঠাৎ ভৰি ৰাখিছে, ইয়াৰ কাৰণটো কি? চাওক, মই MSW কৰিছোঁ, সেইটো আপোনালোকে চাগে জানে, মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক। সেইটো ছ'চাইটিৰ লগতে মেইনলি ৰিলেটেড হৈ থাকে। তো মই ৰাইজৰ কাৰণে কাম কৰিব বিচাৰোঁ, ৰাইজৰ সেৱা কৰিব বিচাৰোঁ। ছ'চাইটিটো কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰিম, সেইটোৱে মানে মেইন মোৰ লক্ষ্য। বাৰু, নিৰ্বাচন প্ৰচাৰ কেনেকুৱা চলিছে আৰু ইয়াৰ ফলাফল আপুনি কেনে পাইছে, মানে ৰাইজৰ সঁহাৰি কেনে পাইছে? সঁহাৰি ভালে পাইছোঁ, য'তে গৈ আছোঁ চবতে মানে পজিটিভে পাই আছোঁ। আমি চব গাঁৱে গাঁৱে ঘৰে ঘৰে ঘূৰি আছোঁ, চবৰ ফালৰ পৰা মানে এটা পজিটিভ ভাইব আহিছে আৰু চবেই কৈছে নাই ঠিকে আছে, তুমি পাবা আৰু চবে দুৱা ৰাখিছে, আশা আছে বহুত পাম বুলি। এইখিনিতে মোৰ এটা প্ৰশ্ন উদয় হৈছে, যিহেতু আপুনি এগৰাকী অবিবাহিতা যুৱতী, কাইলৈ আপুনি কাউন্সিলৰ পদত উইনাৰ হোৱাৰ পিছত আপুনি স্বামীৰ ঘৰলৈ যাব লাগিব। এই ক্ষেত্ৰত বিৰোধীয়ে কি প্ৰতিক্ৰিয়া লৈছে আৰু আপোনাৰ ইয়াৰ বক্তব্য কি? ধুনীয়া কুৱেশ্যন সুধিছে। এইটো এটা মানে নিৰ্বাচনৰ ক্ষেত্ৰত এইটো কুৱেশ্যনে মই বেছি শুনি আছোঁ। তো প্ৰথমতে চাওক, এইটো মোৰ জন্মস্থান হয়নে, মই ইয়াতে ডাঙৰ দীঘল হৈছোঁ। তো ইয়াৰ পৰা যদিও মোৰ বিয়া হয় তেতিয়াতো মই ক'ব নোৱাৰোঁ যে মোৰ বিয়া নহয়, হ'ব। এতিয়া চাওক, মই ইয়াৰ পৰা একদম যে দেশৰ বাহিৰত গৈ বিয়া হ'ম বা বিয়া হৈ 5 বছৰৰ ভিতৰত মই দেশত নাহোঁ, সেইটোতো কথা নহয়। মই বিয়া যদিও হওঁ, মই দায়িত্ব এটা লৈছোঁ। মই যদি কিবা দায়িত্ব লৈছোঁ, মই ভাবি চিন্তিয়ে লৈছোঁ। এইটো একদমেই ভুল ধাৰণা। সেইটো মানে সিহঁতে ভুলে আৰু এটা ধাৰণা এটা ওলাইছে আৰু মানে কেনেকৈ আৰু মোৰ বিষয়টো একো ওলাব পৰা নাই এগেইনষ্ট পাৰ্টীয়ে কি ক'ব আৰু। তো এইটো একদমেই মিছা। তো এইটোলৈ কোনো ভাবিব নালাগে, মই কাম কৰিয়ে থাকিম। জনসাধাৰণ যিহেতু প্ৰতিনিধিসকলক সদায় কাষতেই বিচাৰে, আপুনি যদি আঁতৰি থাকিব লগা হয় অলপ দিনৰ কাৰণে, সেই সময়খিনি আপোনাৰ অঞ্চলৰ নাগৰিকসকলৰ কি দুৰ্দশা? একো দুৰ্দশা নহয়। মই কৈছোঁৱে বাৰে বাৰে, মই ইয়াতে ডাঙৰ দীঘল হৈছোঁ, মই ইয়াত আহিয়ে থাকিম আৰু কণ্টেক্ট থাকিবই চবৰ লগতে। আৰু মই এনেকুৱা এটা ব্যক্তি হয়, ফোন আহিলে মানে যোনে ফোন নকৰক মই ৰিচিভ কৰোঁ। কিছুমান মানুহ এনেকুৱা থাকে আননোন নাম্বাৰ ফোন ৰিচিভ নকৰে। মই এতিয়া ইমান বিজি হৈ আছোঁ তথাপিও মই ফোন ৰিচিভ কৰোঁ। কিবা প্ৰব্লেম হ'ব পাৰে কাৰোবাৰ, তো সিহঁতে নাম্বাৰ থাকিব, কিবা অসুবিধা হ'লে মোক পাবই, সেইটোলৈ ভাবিব নালাগে। আচ্ছা, এটা কথা কওকচোন, যিহেতু আপোনাৰ বিৰোধী আছে, হয়, তেওঁলোকেও প্ৰচাৰ চলাইছে, ভোটাৰৰ ওচৰত গৈ ভোট বিচাৰিছে, আপুনিও বিচাৰিছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল, ভোটাৰে আপোনাক ভোট দিব, ইয়াৰ কাৰণটো কি? চাওক, এতিয়া কথাটো হ'ল, যোনটো মোৰ বিৰোধী পাৰ্টি আছে, তেওঁ যোৱা 5 বছৰ থাকিল, কাউন্সিলৰ থাকিল, তো মানে কোনো কাম কৰা নাই। যিমান আমি গাঁৱে গাঁৱে ঘূৰিছোঁ, চবৰে মানে এটাই কমপ্লেইন, কাম কৰা নাই। এইটো বাদ দিয়ক, মানে দেখাও কৰা নাই কেতিয়াও। তো মই সেইটোৱে ভাবোঁ যে কাম যদি সিহঁতে কৰা নাই, তো ৰাইজে আৰু সিহঁতক নিবিচাৰিব, নতুন পৰিৱৰ্তনে বিচাৰিব। যিহেতু আপোনাৰ প্ৰধান কাম হ'ব আঁচনিৰ বাজেট নিৰ্ধাৰণ কৰা আৰু ৰূপায়ণ কৰা, হয়, এই ক্ষেত্ৰত আঁচনিৰ বাজেট নিৰ্ধাৰণৰ সময়ত
আপুনি কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব? আঁচনিৰ ক্ষেত্ৰত চাওক, এতিয়া ৰাইজৰ কাৰণে যোনবোৰ আঁচনি আহিব সেইটো হৈছে তেওঁলোকৰ অধিকাৰ, তেওঁলোকৰ কাৰণে আহিছে। সেইটোতো মই খাব নোৱাৰিম বা সেইটো মই নিজে ল'ব নোৱাৰিম, সেইটো সিহঁতক দিবই লাগিব। আৰু যোনবোৰ আঁচনি সিহঁতৰ কাৰণে আহিব, মই নিস্বাৰ্থভাৱে সিহঁতৰ আঁচনি সিহঁতৰ ওচৰত, সিহঁতৰ ৰাইজৰ মাজত কেনেকৈ দিব লাগে মই সিহঁতক দিম। সেইটো লৈ ৰাইজে একো মানে অসুবিধা ফেচ নকৰে মোৰ ফালৰ পৰা। আপুনি কিমান আশাবাদী যে ভোটাৰে আপোনাক ভোটদানেৰে জয়যুক্ত কৰিব বুলি? চাওক, মানুহটো বহুত আশাবাদী হৈয়ে থাকে, মানে পালেও আৰু লাগি থাকে, হয়নে? এনেকুৱা এটা কথা। তো মই বহুত আশাবাদী পাম বুলি। বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত আমি অসমত দেখিবলৈ পাইছোঁ বা সমগ্ৰ ভাৰতবৰ্ষত দেখিবলৈ পাইছোঁ, হিন্দু মুছলিম এটা বিভেদৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি? মোৰ এইটোৱে প্ৰতিক্ৰিয়া যে হিন্দু মুছলিম বুলি কথা নহয়, সকলোৱে সমান। আমি এখন দেশত থাকোঁ। এতিয়া মই যদি কওঁ অকল মই মুছলিমৰ কাৰণে কাম কৰিম, সেইটো একদমেই বেয়া। সেইটো মই কেতিয়াও নকৰোঁ। মই হিন্দু মুছলিম চবৰ কাৰণে সমানে কাম কৰি যাম। যাৰ যোনটো সমস্যা হয়, এতিয়া মুছলিমবোৰে মোক যেনেকুৱা সমস্যাত পাব, হিন্দুবোৰে মোক তেওঁলোকৰ সমস্যাত পাই থাকিব। তো মই কোনো সিহঁতৰ মাজত ডিফাৰেঞ্চ নেদেখুৱাওঁ। আচ্ছা, AIUDF দলটোক বহুতে মুছলমান সম্প্ৰদায়ৰ ৰাজনৈতিক দল হিচাপে ক'ব বিচাৰে। এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি? চাওক, এইটো এটা মানুহৰ এটা ভুল ধাৰণা। এইটো ইয়াত অকল যে মুছলমান মানুহে লাগি আছে সেইটো কথা নহয়, ইয়াত সকলো মানে জাতি সম্প্ৰদায়ৰ মানুহ আছে। আনকি মই যে এতিয়া ইলেকশ্যন খেলি আছোঁ, নিৰ্বাচন খেলি আছোঁ, তো মইতো UDF দলৰ পৰাই খেলি আছোঁ। কিন্তু ইয়াত যে মই অকলে আছোঁ, মোৰ লগত মুছলিম ফেমিলিৰ মানুহ আছে বা মুছলমানে আছে, সেনেকুৱা নহয়। চব জাতিৰ মানুহে আছে মোৰ লগত। চবে মোৰ লগত মানে চেষ্টা কৰি আছে মই যাতে জয়ী হ'ব পাৰোঁ। এইটো এটা সমাজৰ কিছুমান মানুহে মানে এইটোৰ ওপৰত কয় যে অকল UDFৰ দল বুলি ক'লে সেই দাড়িঅলা টুপিঅলা বুলি ভাবে, সেইটোৱে ভাবে নেকি বহুতে। তো মানে এইটো এটা ভুল ধাৰণা। এইটো মই একদমেই ছাপোৰ্ট নকৰোঁ। ইয়াত সকলো ধৰ্ম, সকলো সম্প্ৰদায়ৰ মানুহ ইয়াত আছে, জড়িত হৈ আছে লগত। যদিহে ভোটাৰে আপোনাক ভোটদানেৰে জয়যুক্ত কৰে, তেন্তে আপুনি প্ৰথমে আৰু প্ৰধান কাম কি কৰিব? প্ৰথম কামটো মই ৰাইজৰ ওচৰত যাম। সেইটো মই মানে যোনটো আল্লাই যদি মোক জিকায়, তেতিয়াহ'লে মই প্ৰথমতে ৰাইজৰ ওচৰত যাম। মানে সিহঁতক এটা ধন্যবাদটো জনাব লাগিব, সিহঁতৰ কাৰণে মই জিকিম। তো মানে সিহঁতৰ ওচৰত যাম, সিহঁতৰ সমস্যাবোৰ শুনি মই সমাধান কৰাৰ চেষ্টা কৰিম। ৰাস্তা ঘাট, মেইনলি ৰাস্তা ঘাটৰ বেছিভাগ প্ৰব্লেম পাইছোঁ আমি। তো সেইখিনি যেনেকৈ নহওক, যদি মোৰ সম্ভৱ হয়, মোৰ বাজেটত থাকে, তেতিয়াহ'লে মই যিকোনো প্ৰকাৰে সমাধান কৰাৰ চেষ্টা কৰিম আৰু। যিহেতু যিসকল প্ৰতিনিধিক জনসাধাৰণে নিৰ্বাচিত কৰি পঠিয়ায়, সিহঁতে অধিকাংশই বিচাৰে বা চেষ্টা কৰে নিজৰ পুঁজি নিজে গোটাবৰ কাৰণে। জনসাধাৰণৰ আঁচনিৰ পইচা বা ধন লুটপাট কৰি লৈ নিজৰ পুঁজি ভৰাই লয়। এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? এই ক্ষেত্ৰত মই এটা কথাই ক'ব খোজোঁ, মই ৰাজনীতিত নতুন হয়। তো ময়ো আগে পিছে শুনি আহিছোঁ আপুনি যোনটো ক'লে যে নিজৰটোৱে ভাবে বেছি মানুহে। তো মই এইটোত পৰিৱৰ্তন আনিব খোজোঁ। মই নিশ্চয় পাৰ্থক্য দেখাম মানুহক। মই ৰাইজৰ কাৰণে কাম কৰিম। নিজৰ কাৰণে মই কেতিয়াও নাভাবোঁ, নিস্বাৰ্থভাৱে তেওঁলোকৰ কাৰণে কাম কৰি যাম। যিহেতু নিৰ্বাচনৰ বতৰ, আৰু এই নিৰ্বাচনৰ বতৰত বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন প্ৰতিশ্ৰুতি জনসাধাৰণক দিছে, আপুনি আপোনাৰ ফালৰ পৰা কেনেকুৱা প্ৰতিশ্ৰুতি লৈ জনসাধাৰণৰ ওচৰলৈ গৈছে? মই ৰাইজক এইটোৱে প্ৰতিশ্ৰুতি দিছোঁ, তেওঁলোকৰ কাৰণে যোনবোৰ কাম আহিব, তেওঁলোকৰ কাৰণে যোনবোৰ আঁচনি আহিব, তেওঁলোকক মই ঠিকমতে যাতে দিব পাৰোঁ। তেওঁলোকৰ যোনবোৰ প্ৰয়োজন, সেই প্ৰয়োজনবোৰ যাতে মই পূৰা কৰিব পাৰোঁ। আৰু মই ৰাইজক লৈয়ে কাম কৰিম, ৰাইজৰ পৰামৰ্শ ল'ম। ৰাইজে কেনেকুৱা হ'লে ভাল পাব, কেনেকুৱা বিচাৰে, সেইটো হিচাপতে মই কাম কৰি যাম। তেওঁলোকক মই লগতে ৰাখিম। মানে মেইনলি কথাটো হ'ল তেওঁলোকৰ পৰামৰ্শই ল'ম আৰু তেওঁলোকক লগত ৰাখিয়ে কাম কৰিম, যাতে তেওঁলোকৰ সুবিধা হয়। নিৰ্বাচিত হোৱাৰ পিছত আপুনি কিমান স্বচ্ছ আৰু নিকাৰে নিজৰ দায়িত্ব পালন কৰিব? মই 100% দিম। মই একদম পূৰা চেষ্টা কৰিম যাতে মই মোৰ ফালৰ পৰা ৰাইজক সন্তুষ্ট কৰিব পাৰোঁ, আৰু যিমান মই পাৰোঁ আৰু চেষ্টা কৰি যাম। সদৌ শেষত যোগীঘোপা গাঁও পঞ্চায়তৰ নাগৰিকসকলক কি আহ্বান জনাব? ৰাইজলৈ মোৰ এইটোৱে আহ্বান,
তেওঁলোকৰ মোক বহুমূলীয়া ভোটটো দি মোৰ 7 তাৰিখে ইলেকশ্যন হয় আমাৰ, এইটো 7 তাৰিখে তলা ছবিত ভোটটো দি মোক যাতে বিপুল ভোটত জয়যুক্ত কৰক, এইটো মোৰ আহ্বান ৰাইজৰ প্ৰতি। নিৰ্বাচনী ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিয়াৰ কাৰণে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনাৰ সপোন বাস্তৱ প্ৰতিফলন ঘটক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। আপোনালোকৰ ইয়াত অহাৰ কাৰণে, আপোনালোকৰ মহামূল্যৱান টাইমটো মোক দিলে, তাৰ কাৰণে অশেষ ধন্যবাদ। আমাৰ এটি চেনেল যিটো কথা বাৰ্তা শীৰ্ষক আমি নতুনকৈ আৰম্ভ কৰিছোঁ, এই চেনেলটোৰ কাৰণে আপোনাৰ দুআষাৰ কথা আমি শুনিব বিচাৰিছোঁ। আপোনালোকে নতুন চেনেল খুলিছে, মই সেইটোৱে ক'ব বিচাৰোঁ, সকলোৱে চাওক, শ্বেয়াৰ কৰক, সকলোৱে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, আপোনালোকক আগবঢ়াই লৈ যাওক। এয়া আছিল উম্মল খাইৰ মাছুমা চুলতানা, 59 নং যোগীখোপা গাঁও পঞ্চায়তৰ AIUDF দলৰ পৰা মনোনীত হোৱা এগৰাকী প্ৰাৰ্থী বা সদস্যা কাউন্সিলৰ পদৰ বাবে ৰাইজৰ ওচৰলৈ ভোট বিচাৰি গৈছে আৰু তেখেতে কোৱা মতে ৰাইজেও তেখেতক সঁহাৰি জনাইছে। এতিয়া আমি 7 তাৰিখ অৰ্থাৎ ভোটৰ পিছত গণনা হ'ব, গণনাৰ পিছত আমি ইয়াৰ ফলাফলটো দেখিবলৈ পাম। হয়তো তেখেতে বিচৰা ধৰণে ফলাফলটো লাভ কৰক তাৰেই কামনা কৰিছোঁ। আকৌ লগ পাম আন এটা পডকাষ্ট অনুষ্ঠানত, কথা বাৰ্তা শীৰ্ষক আমাৰ চেনেলটোত।